বানপানীৰ সেই প্ৰলয়ংকাৰী দৃশ্য দেখি তেওঁৰ অন্তৰাত্মাই কান্দি উঠিছিল আৰু তাৰ পিছত তেওঁ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজি লৈ নিজৰ ফালৰ পৰা 50,000 টকা আৰু মই 1 লাখ দিছোঁ। তেওঁ 1 লাখ টকা দিছে আৰু এওঁ 50,000 আৰু তেওঁ স্বামীৰ ফালৰ পৰা হাজবেণ্ড হয় তেওঁৰ স্বামী 50,000 টকা আগবঢ়াইছে। মুঠ 1,50,000 টকা মুখ্যমন্ত্ৰীৰ হাতত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আগবঢ়াইছে। আপুনি ইমান এটা সুন্দৰ পদক্ষেপ লৈছে, ইমান এটা মহান কাৰ্য কৰিছে, আপোনাৰ মনলৈ কেনেকৈ আহিল সেই চিন্তাটো, কিয় ভাবিলে? যেতিয়া বানপানী হ'ল আপাৰ আছামত, বানপানী হওঁতে মই বৰকত টিভি নাচাওঁ, কাণেৰে নুশুনো কাৰণে এই ব্ৰেকিং নিউজ চাওঁ আৰু তাৰপিছত বানপানী দেখিছোঁ, ইমান বানপানী হৈছে, পেপাৰত পঢ়িছোঁ, মই পেপাৰ পঢ়োঁ, পেপাৰত দেখিছোঁ ইমান বানপানী হৈছে, মোৰ মনটোত ইমান দুখ লাগিছে। এই মানুহবিলাকৰ কাৰণেতো একো কৰিব নোৱাৰোঁ। আগতে এই তেজপুৰত যোৱা 2 বছৰ আগতে হেৰি হওঁতে এই উজান বজাৰত গৈ বস্তু তুলিছিলোঁ, এখন অটোভানত আমি ভৰ্তি কৰি লৈ গৈছিলোঁ। এতিয়াতো ঘূৰিব নোৱাৰোঁ, যাব নোৱাৰোঁ, কি কৰিম, কি কৰিলে কিবা এটা কৰিব পাৰে। তাৰপিছত মই ভাবিলোঁ কি কিবাকে মই যদি এটা পইচা দিব পাৰোঁ চিফ মিনিষ্টাৰৰ ৰিলিফ ফাণ্ডত, তেতিয়া মই কেইবাজনকো এপ্ৰ'চ কৰিলোঁ যে মই এনেকৈ চিফ মিনিষ্টাৰক লগ ধৰিব খোজোঁ, কিন্তু মই কাৰো হাতত নিদিওঁ, মই চিফ মিনিষ্টাৰৰ হাতত মই মানে কিবা এটা দিব, কিবা বুলি কৈছোঁ, কিবা এটা দিম বুলি মনতে ভাবিছোঁ। তাৰপিছত কাকত কি কৰিম, ক'তো পোৱা নাই, কেইবাজনেও ক'লোঁ নাই, কোনেও নোৱাৰে। তাৰপিছতে এই বহুত দিনৰ আগতে কিবা কাৰণত তোমাৰ ফোন নাম্বাৰটো মই এখন বহীত লিখি থৈছিলোঁ। তাৰপিছত বহীখন খুচৰি উলিয়ালোঁ, উলিয়াই দেখোঁ যে হেৰি বোলে নিপ বৰুৱা এনেকৈ লিখা আছে। মই আৰু কিবা এটা যেন মই পাই গ'লোঁ এনেকুৱা লাগিল মোৰ, লাগি পেলাই মই ফোনটো কৰিলোঁ। এনেকুৱা চিনচিয়াৰ এনেকুৱা ল'ৰা মই জীৱনত দেখা নাই, পোৱা নাই, মই প্ৰথম পাইছোঁ। মোৰ ইমান ভাল লাগিল তুমি ৰেচপণ্ড কৰাৰ লগে লগে। তাৰপিছত মই বোলো মই খুব ভগৱানক বিশ্বাস কৰোঁ, মই বোলো ভগৱানে মোৰ পালে চকু মালি চাইছে। মোৰ ইমান দুখ লাগি থাকে, ৰাতি টোপনি নাই, ইমান মানুহবোৰৰ দুখ, আমিতো ইমান ভালকৈ আছোঁ, এতিয়াতো ধনী দুখী সুখী মানুহ কোনো নাই, সকলো সমান হৈ গ'ল। খুব দুখ লাগিছে মানুহবিলাকৰ, তাৰ কিবা এটা কৰিব লাগে, কিবা এটা কৰিব লাগে, কি কৰিম। তাৰপিছত মই এওঁক ক'লোঁ যে মই এনেকৈ 50,000 টকা দিব খুজিছোঁ চিফ মিনিষ্টাৰলৈ। তেওঁ কৈছে তুমি কি পইচা দি ফুৰা চবতে, মন্দিৰতো দিছোঁ মই, ঠিক হেৰি কৰ। মই নহয় দিয়া, নালাগে, দিব লাগিব, কিবা এটা দিম আৰু মই তুমি নক'লেও দিম, মই এনেকৈ ক'লোঁ। তাৰপিছতে তেওঁ আছে আৰু তেওঁতো আজিকালি বেডী দিন। তাৰপিছতে মই একো কোৱা নাই আৰু মই নিজে দিম বুলি মনতে ঠিক কৰিছোঁ। তাৰপিছত মনৰ বাৰু 50,000 টকাটো একো টকা নহয়, নাই মই 1 লাখ টকা দিম তেখেতক। আপোনাৰ হাজবেণ্ডেও 50,000 টকা দিছে? দিছে, তেওঁ চেক দিছে হয় তেওঁৰ নামত। তেখেত এতিয়া বৰ্তমান ক'ত আছে? তেওঁ বিচনাতে আছে। আমি অকণমান যাব পাৰোঁ নেকি? পাৰিবা। ব'লকচোন। আপোনালোকক পুনৰ কৈছোঁ, এয়া অঞ্জু ভট্টাচাৰ্য, বয়স 88 বছৰ আপোনাৰ। 88 বছৰ। আৰু আপোনাৰ হাজবেণ্ডৰ বয়স 93 বছৰ। তেওঁলোকৰ মনটো আপোনালোকে চাওকচোন, কিমান এটা বহল মন। সেইসকল উজনিৰ প্ৰলয়ংকাৰী বানত আক্ৰান্ত লোকৰ বাবে তেওঁলোকৰ হৃদয়ে কান্দি উঠিছে। আমি ধনী ধনী ব্যক্তিসকলে বাতৰি সম্প্ৰচাৰ কৰিছোঁ, কোটি কোটি টকা দিয়া লোকসকলে বাতৰি সম্প্ৰচাৰ কৰিছোঁ, কিন্তু সঁচা অৰ্থত অন্তৰে কান্দি উঠা এইহাল বৃদ্ধ দম্পতীয়ে কিদৰে তেওঁলোকৰ সাঁচতীয়া ধন আগবঢ়াইছে উজান বজাৰৰ এই বৃদ্ধ দম্পতীয়ে, সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ, আটাইতকৈ প্ৰাসংগিক। মই তেওঁৰ কক্ষলৈ লৈ যাম। তেওঁৰ স্বামী যিহেতু শয্যাশায়ী, হিতেন্দ্ৰনাথ ভট্টাচাৰ্য তেখেতৰ নাম। এখেতসকল আহিছে, উঠাচোন। হয়, আমি কক্ষত এটাত প্ৰৱেশ কৰিছোঁ। উঠা, চাৰ্ট এটা পিন্ধাচোন। হয়, তেখেত শয্যাশায়ী তেখেত, কিন্তু তাৰ মাজতো কিমান এটা মহান মন, কিমান এটা সুন্দৰ মন লৈ তেওঁলোকে মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ধন আগবঢ়াইছে। আপুনি মোৰ কথা শুনি আছেনে? কথা ক'ব আপুনি পাৰেনে? পাৰে। মনটো কেনেকৈ গ'ল যে আমি মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ কিছু ধন আগবঢ়াম, আমি বান আক্ৰান্তসকলক আমি কিছু সহায় কৰিম, কি ক'ব বিচাৰে? কওক। মুখ্যমন্ত্ৰীক সহায় কৰিম এই বানপানীৰ ক্ষেত্ৰত। অকণমান ডাঙৰ, আপোনাৰ পৰিচয়টো দিয়কচোন। অকণমান ডাঙৰকৈ কোৱা। মোৰ নাম হিতেন্দ্ৰনাথ ভট্টাচাৰ্য।
মই উত্তৰ গুৱাহাটীৰ কলেজত প্ৰফেচাৰ কাম কৰিছিলোঁ বহুত বছৰ, আৰু সেই সময়ত প্ৰত্যেক ছাত্ৰ ছাত্ৰীয়ে প্ৰকাশ কৰিছিল, সন্তুষ্টি প্ৰকাশ কৰিছিল। আৰু মই এই পাহৰি যায়। আপুনি কোন চনত ৰিটায়াৰ কৰিলে? মই ৰিটায়াৰ কৰিলোঁ 99। 99। 99 চনতে তেখেতে ৰিটায়াৰ কৰিছে, আৰু তাৰপিছতো কিমান এটা মন লৈ তেওঁলোকে আগবঢ়াইছে, কিমান এটা সুন্দৰ মন থাকিব লাগিব, এটা শুভ কাম কৰিছে তেওঁলোকে, মহৎ কাম কৰিছে। মই তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগিব। আপোনালোক দুইজন ইয়াত অকলে থাকে? অঁ, আমি অকলে থাকোঁ। আৰু কোন কোন আছে আপোনালোকৰ? আমাৰ এটা ল'ৰা, বোৱাৰী আৰু নাতি ছোৱালী এজনী। হয়। আৰু তেওঁলোক দিল্লীৰ গ্ৰেটাৰ নয়ডাত থাকে। হয়। অঁ, কিবা এটা ডাঙৰ ইনষ্টিটিউটত ল'ৰা প্ৰফেচাৰ, এনেই পেছাত ডাক্তৰ, কিন্তু কলেজৰ প্ৰফেচাৰ। সেইসকল ব্যক্তিক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ, যিসকল ব্যক্তিয়ে আজমল ডাঙৰীয়াক ৰাইজৰ 2-4গৰাকী আই মাতৃয়ে সেৱা কৰাৰ কাৰণে যথেষ্ট আঘাত পাইছে, সেইসকল ব্যক্তিক মই এটা প্ৰশ্ন কৰিব বিচাৰোঁ। আপোনালোকে যে মাটিৰ মূৰ্তিবিলাকত, সেই মাটি নদীৰ পাৰৰ পৰা অনা মাটিৰ মূৰ্তিবিলাকত যে আপোনালোকে পৰি পৰি সেৱা কৰে, পইচা দি পালে পৰি পৰি যে মাটিৰ মূৰ্তিবিলাকত সেৱা কৰে, সেইটো অমূলক কথা। সেইটোৰ আপোনালোকে প্ৰতিবাদ কৰক। আজি আজমল ডাঙৰীয়াই বিপদৰ সময়ত মানুহখিনিয়ে য'ত এসাঁজ ভাত খাব পোৱা নাই, য'ত এসাঁজ কাপোৰ পিন্ধিব পৰা নাই, তাত গৈ মানুহখিনিয়ে সহায় কৰিছে, আজমল ডাঙৰীয়াই সহায় কৰিছে। তেখেত বয়োজ্যেষ্ঠ হিচাপে যদি কোনোবা মহিলাই, বয়োজ্যেষ্ঠ হিচাপত যদি কোনো মহিলাই তেখেতক সন্মানৰ দিছে, সেৱা এটা কৰিছে, তাতে আপোনালোকে ডাঙৰ ইছ্যু বনাই দিলে। আৰু কি অসমত ইছ্যু নাই? বানপানী কিয় হ'ল? বানপানী কিহৰ কাৰণে বানপানী হ'ল? কয়লা, বালি, ইটা এইবিলাক খননৰ কাৰণে যে বানপানী হ'ল, সেইবিলাকত মাত মাতক। তেখেতে আজমল ডাঙৰীয়াইটো কোৱা নাই মোক সেৱা কৰক বুলি, কৈছে নেকি? কৈছে নেকি আজমল ডাঙৰীয়াই? যদি কৈছে সেনেকুৱা ভিডিঅ' আপোনালোকে দিয়ক। কোনোবাই কৃতজ্ঞতাৰ খাতিৰত, মৰমত, সন্মানত যদি তেতিয়াহ'লে সেৱা কৰা পৰম্পৰাটো আমাৰ অসমত আছে, বা আৰু ক'ৰবাত আছে উত্তৰ ভাৰতত। সেইবিলাক বন্ধ কৰক আপোনালোকে, সেৱা কৰা পৰম্পৰাটোৱে বন্ধ কৰক। আপোনালোকে যে দুই এজন ভণ্ড বাবাক যে সেৱা কৰে, এই যে নাঙত হৈ অহা বাবাবিলাকক যে ভৰিত পৰি সেৱা কৰে, এই যে নাঙত হৈ অহা বাবাবিলাকক, সমাজখনত বিষবস্প ছটিয়াই নাঙত হোৱা বাবাবিলাকক যে আপোনালোকে সেৱা কৰে, তাতকৈ আজমল ডাঙৰীয়া বহু ওপৰত। সেইটো কথা মই কোৱা নাই যে সেৱা কৰিব লাগিব, মই সেইটো কথা কোৱা নাই। কোনোবাই যদি নিজৰ সন্মান অহাৰ পিছত যদি সেৱা কৰে, সেইটো একো ডাঙৰ কথা নহয় নহয়। কি ডাঙৰ কথা? আপোনালোকে কিয় সমাজখনত বিষবস্প ছটিয়াই আছে? সমাজখন ভাল কৰিবলৈ চেষ্টা কৰক। এজন বিখ্যাত মনীষীয়ে কৈছিল, একতা নাথাকিলে দেশখন ৰহতলৈ যায়। হাৰে সময় গগৈকো বহুতে কৃতজ্ঞতাৰ চিনস্বৰূপে, মৰমৰ চিনস্বৰূপে তেখেতে ইমান কষ্ট কৰি আছে। মই অকল আজমল ডাঙৰীয়াৰ কথা ক'ব যোৱা নাই। সময় গগৈকো বহুতে সেৱা কৰিছে, বয়সস্থ মানুহে সেৱা কৰিছে। এতিয়া সময় গগৈক সেৱা কৰোঁতে আপোনালোকৰ মাত নোলাল। এতিয়া আজমল ডাঙৰীয়াক সেৱা কৰাৰ কাৰণে আপোনালোকৰ গাত লাগিছে কিয়? অখিল গগৈ ডাঙৰীয়াকো বহুতে সেৱা কৰিছে, ইমান কাম কৰিছে যে অখিল গগৈ ডাঙৰীয়াই, আমাৰ সময় গগৈ, মিষ্টাৰ বিটু তাতে ইমান কাম কৰিছে। আৰু আজমল ডাঙৰীয়া তাতে গৈছে, আই মাতৃখিনিয়ে যদি কোনোবাই সন্মানতে তেখেতক এটা সেৱা কৰিছে, তেখেতে খুজি লোৱা নাই নহয়, তেখেতে কোৱা নাই নহয় মই 500 টকা দিছোঁ, 1000 টকা দিছোঁ, তাৰ ভিডিঅ'ত মোক সেৱা কৰক, কৈছে নেকি? তেনেকুৱা ভিডিঅ' এটা দিয়ক আপোনালোকে মাটিৰ মূৰ্তি, নদীৰ পাৰৰ পৰা অনা মাটিৰ মূৰ্তিত পৰি পৰি সেৱা কৰে। এই নাঙত বাবাবিলাকক পৰি পৰি সেৱা কৰে, নাঙত বাবা ভক্তবিলাকক পৰি পৰি, বহুত ভক্ত আছে ভণ্ড, সেইবিলাক ভণ্ডকো আপোনালোকে পৰি পৰি সেৱা কৰে। আৰু আজি আজমল ডাঙৰীয়াই উজনি অসমত বান সহায় কৰিব যাওঁতে তাৰে দুগৰাকীমান মহিলাই সন্মানৰ কাৰণে তেখেত বয়োজ্যেষ্ঠ বুলি এটা সেৱা লৈছে, তাতে আপোনালোকৰ একেবাৰে হাহাকাৰ লাগি গ'ল। এই নেকি আপোনালোকৰ সংস্কাৰ? এই সংস্কাৰ শিকাইছে আপোনালোকক? এই সংস্কাৰ লৈ পেলাই আপোনালোকে দেশ এখন চলাব? এইবিলাক গণ্ডগোল কৰাৰ মূল মানুহজন কোন? আমাক সেইটো লাগে। কোন সেই মানুহজন? আমাক সেইটো লাগে। কি জাতি ধৰ্ম চাই মানুহে, কলা বগা ৰঙা চাই পেলাই মানুহে মানুহক সেৱা কৰিব নেকি? কাৰোবাৰ মন গৈছে, কাৰোবাৰ সন্মান এটা মনলৈ আহিছে,
তেখেতক সেৱা কৰিছে, কোনো জোৰ জবস্তিটো কোনো সেৱা কৰা নাই, জোৰ জবস্তিটো আজমল ডাঙৰীয়াই কোৱা নাই, সময় গগৈকো বহুতে সেৱা কৰিছে। তাৰে প্ৰশ্ন উত্থাপন কিয় হোৱা নাই? কিয় হোৱা নাই? আপোনালোকে বাৰে বাৰে মুছলিমখিনিক যে আঘাত কৰে, কি যুক্তিত কৰে? কিবা যুক্তি আছে নেকি ইয়াৰে? আমি একতা হৈ থাকিব লাগিব। আজি আমাৰ বিপদত গোটেই অসমখন আহিছে, গোটেই অসমৰ মানুহ আহিছে। কোনো হিন্দু বুলি অহা নাই, কোনো মুছলিম বুলি অহা নাই, কোনো খ্ৰীষ্টান বুলি অহা নাই, আহিছে মানুহখিনিক উদ্ধাৰ কৰিবৰ কাৰণে। তেনেস্থলত আপোনালোকে বিষবাষ্প ছটিয়াই সমাজখন কেৱল বেয়া কৰাৰ মানে হেৰি থাকে ন? নোৱাৰে, আপোনালোকে নোৱাৰে, সমাজখন বেয়া কৰিব নোৱাৰে। যিমানেই বেয়া কৰিব যাব, এইবিলাক যিমানেই বিতৰ্কমূলক কথা ক'বলৈ যাব, সিমানেই সমাজখন ভাল হ'ব। এটা কথা মনত ৰাখিব, সেই আই মাতৃসকলকো মই কৈছোঁ, তেখেতসকলে এটা সন্মানৰ দৃষ্টিত সেৱা কৰিছে। ইয়াত কোনো হেৰি নাযায়, ইয়াত কোনো আত্মসন্মান মানুহৰ নাযায়। সেৱা কৰা পৰম্পৰাই বন্ধ কৰক। তেতিয়াহ'লে সেৱা কৰা পৰম্পৰাটো মোৰো পচন্দ নহয়। যিহেতু চলি আছে যিহেতু আপোনালোকে এইটো ক্ষেত্ৰত কিয় মাত মাতিছে? চবৰে ক্ষেত্ৰত মাত মাতক, ৰাইজৰ কাৰণে মাত মাতক। অকল মানে নিজৰ স্বাৰ্থৰ কাৰণে সমাজখনত বিষবাষ্প ছটিয়াবলৈ আপোনালোকক অধিকাৰ কোনে দিছে? মই মন্ত্ৰী এজনৰ ভিডিঅ'টো চালোঁ আজি। বগা ড্ৰেছ পিন্ধা যেন লাগিল, খুব বগা ড্ৰেছ পিন্ধি, খুব ইষ্ট ইণ্ডিয়া কোম্পানীকে কৰি আছে। ইষ্ট ইণ্ডিয়া কোম্পানী এনেকৈ আছে মানে। মুছলিমে গৈ মানে আপাৰ আছামত আধিপত্য বিস্তাৰ কৰিলে। আজমলৰ ভিডিঅ'টোও মই চালোঁ। তাতে কেইগৰাকীমান মহিলাই পইচাটো লৈছে, লৈ আজমলৰ ভৰিত ধৰিছে। অসমীয়া মহিলা দেই, চাদৰ মেখেলা পিন্ধি থকা। মোৰ লগে লগে এটা প্ৰশ্ন উদয় হ'ল তেখেতৰ কথাখিনি শুনি। আজি যে বানাক্ৰান্ত ৰাইজৰ সেই অৱস্থাটো হৈছে, সেই অৱস্থাটো হোৱাৰ বাবে কোন দায়ী বাৰু? যিজনে ভিডিঅ'ত বৰ্বৰ কথা কৈ আছে ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা, তেওঁ দায়ী নহয়নে? তেওঁ নিজক চিকুটি চাওক এবাৰ। অসমৰ আৰ্থিক, সেই ভিডিঅ'টোৰ জৰিয়তে বহুত কথা প্ৰতিফলিত হয়। অসমৰ আৰ্থিক প্ৰতিচ্ছবিখনো প্ৰতিফলিত হয়। কিন্তু তাৰমানে তোমালোকে ইমান দিন চলাই আছা, মানুহৰ ঢাক ঢোল বজাই আছা, উন্নতিৰ জখলাৰ কথা কৈ আছা, তাৰমানে আজি অসমীয়া মানুহৰ অৱস্থা এইটো। বানাক্ৰান্ত ৰাইজক যদি চৰকাৰে হেল্প কৰিব পৰা নাই, তাৰ বাবে সেইটো চৰকাৰৰ এডভান্টেজ নে ডিছএডভান্টেজ? আজি আজমলে গৈ পেলাই সহায় কৰিব লগা হৈছে। আজমলে যিখিনি সহায় কৰিছে, তোমালোকে আজমলৰ সহায়টো ৰিজেক্ট কৰি ছেম কাইণ্ড অফ সহায় তোমালোকে কৰা। আজমলে নকৰে সহায়, তোমালোকে সেইটো কনফিডেঞ্চ আনা, তোমালোকে কৰিব পৰা নাই সহায়। আজমলে দেখিছে অৱস্থাটোতই বোজ, আজমলে সহায় কৰিছে, কি প্ৰব্লেম আছে তাত? অসমীয়া শংকৰদেৱে কৈ থৈ গৈছে, কুকুৰ শৃগালক গৰ্ধৱৰো আত্মাৰাম, জানিয়া সবাকো কৰিবা প্ৰণাম। তাৰ অৰ্থটো কি? আমি যেতিয়া নামঘৰবোৰত যাওঁ, সৰুৱে ডাঙৰক, ডাঙৰে সৰুক সেৱা কৰে, মানে মানৱ ধৰ্মই শ্ৰেষ্ঠ ধৰ্ম বুলি কৈছে। গতিকে এজ পাৰ হিন্দু ফিলচফি, তেওঁলোকে যদি এজন বয়সস্থ মানুহক ভৰিত ধৰি সেৱা কৰিছে, কিবা এটা পাইছে, সকাহ পাইছে, তাৰ বাবে সেইটো কি প্ৰব্লেম হ'ল? তেওঁৰ ধৰ্মটো যেনিবা মুছলিম হ'ল, তাত কি প্ৰব্লেম আছে? শংকৰদেৱেতো কৈ থৈ যোৱা নাই যে অকল হিন্দু ধৰ্মৰ মানুহকে সেৱা কৰিবা। শংকৰদেৱে সকলো প্ৰাণীকে কৈ থৈ গৈছে, কুকুৰটোকো সেৱা কৰিবলৈ দিছে। আৰু মই ব্যক্তিগতভাৱে কুকুৰকো সেৱা কৰোঁ। মোৰ কুকুৰটো মোৰ লগতে শুই থাকে ৰাতি। এইবোৰ বাৰে বাং কৰা কথা কয়। এই কথাখিনি কওঁতে নিজক চিকুটি চাব লাগিছিল। মোৰতো এটা কথা আচৰিত হৈছে, সাংবাদিককেইজনে প্ৰশ্ন কিয় কৰা নাই যে আপোনালোকে দিব পৰা নাই, সেইটো কাৰণে হয়তো আজমলে দিছে। আপোনালোকে যদি দিয়ে, তেওঁলোকে ৰাইজেও নলয় আজমলৰ পৰা। 15,000 টকা এটা দিম বুলি ক'লে, গৈ পেলাই মানে পুচবেক কৰিলে, পিছুহকি আহিলে, 15,000 টকাটোকে দিব পৰা নাই। আৰু আজমলক হাঁহে, ইষ্ট ইণ্ডিয়া কোম্পানীৰ কথা কয়। তোমালোকে যদি দিব পাৰিছা, তোমালোকে কৈ দিয়া, উই আৰ ৰিজেক্টিং আজমল, আমি ৰিজেক্ট কৰিছোঁ আজমলক, আজমলে ইয়াত দিব নোৱাৰে। এখন অফিচিয়েল মেমৰেণ্ডাম ওলোৱা, আমি দিম, আপোনালোকক কি লাগে? আজি গৈ পেলাই শুকুৰ আলী, দীপলিনা ডেকা, হুছেইন মনচুৰী, ফিজিক্সৱালা, বলিউডৰ এক্টৰ অনন্য বিৰলা, সময় গগৈ আৰু কিমান যে ইনফ্লুৱেঞ্চাৰ আছে, তেওঁলোকে গৈ কিমান হেল্প কৰিছে মানুহখিনিক। তোমালোকে এচি ৰুমতে শিকাই আছা। এতিয়া যেতিয়া ভিডিঅ'টো ওলাল, তোমালোকে এতিয়া ৰাজনীতিৰ দৃষ্টিকোণৰ পৰা চাই নিজৰ ৰাজনীতি এজেণ্ডা পূৰা কৰিবলৈ চাইছা।
তোমালোকে দিব পৰা নাই তাৰ বাবে এই মানুহবোৰে দিছে তোমালোকে চবকে ষ্টপ কৰি দিয়া তেওঁলোকে ডনেশ্যন দিব নালাগে আমি দায়িত্ব লৈছোঁ চৰকাৰৰ ফালৰ পৰা কোনোবা যাব নেকি কোনেও নাযায় চবেই বাহ দিব আমিও বাহ দিম চৰকাৰে দায়িত্ব লৈছে তেওঁলোকক কোনো প্ৰব্লেম নোহোৱাকৈ হেল্প কৰিব তোমালোকৰ মানে ডিছক্ৰেডিটৰ কাৰণে আজি তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে আৰু তাত মোৰ আজমলক দুখ দিবলগীয়া একো নাই এজ পাৰ হিন্দু ফিলচফি সকলো মানুহে সকলো মানুহক সেৱা কৰিব পাৰে তুমিও সেৱা সহায় নকৰিবা মানুহে আজমলৰ পৰা পইচা ল'লে তোমাৰ খং নিজক চিকুটি চোৱা ভাই নিজক চিকুট মাৰি চোৱাচোন তাৰ বাবে কোন দোষী অসমৰ আৰ্থিক প্ৰতিচ্ছবিখন প্ৰতিফলিত হৈছে নাই সেই ভিডিঅ'টোৰ জৰিয়তে 3খন জিলাত বানপানী হৈছে তাতে আৰ্থিক সাহায্য দিব পৰা নাই আজি যদি গোটেই অসমত সেই লেভেলত বানপানী হয় অৱস্থাটো কি হ'ব এই ইউটিউবাৰ ইনফ্লুৱেঞ্চাৰখিনি নাথাকিলেতো আৰু অৱস্থা বেয়া হ'ব গতিকে নিজৰ ডিছএডভান্টেজটো ঢাকিবৰ কাৰণে আজমলৰ ধৰ্মৰ নাম লৈ যোনটো ৰাজনীতি কৰিবলৈ হৈছে সেইটো ধিক্কাৰটো দূৰৰে কথা ডাঙৰ ডাঙৰ ইণ্টেলেকচুৱেল মানুহ ডক্টৰ ইঞ্জিনিয়াৰ আদি মানুহে ক্ৰিটিচাইজ কৰি আছে ফেচবুকত আৰু চব হিন্দু মানুহ তেওঁলোকৰ বিবেক আছে কাৰণে ক্ৰিটিচাইজ কৰি আছে আৰু অসমীয়া ৰাইজেও বিবেকেৰে কাম কৰা উচিত মই মোৰ ঘৰখন যদি চম্ভালিব নোৱাৰোঁ আৰ্থিকভাৱে মোৰ ঘৰৰ মানুহে গৈ বেলেগ মানুহৰ পৰা যদি সহায় লয় মই কি ঘৰৰ মানুহক গালি দিয়াৰ কিবা নৈতিক অধিকাৰ আছে নেকি মই মোৰ পৰিয়াল চলাব পৰা নাই মোৰ পৰিয়ালে গৈ বেলেগ মানুহৰ পৰা আৰ্থিক সাহায্য লৈছে তাৰ বাবে মই পৰিয়ালক ক্ৰিটিচাইজ কৰিব পৰা কিবা নৈতিক অধিকাৰ আছে মোৰ বৈজ্ঞানিক অধিকাৰ আছে নৈতিক অধিকাৰ আছে মোৰ কেতিয়াও নাই গতিকে চৰকাৰটো গাৰ্জেনে দায়িত্ব ল'ব পৰা নাই সেইটো কাৰণে বেলেগ মানুহে গৈ সহায় কৰিছে তাত আমি চলিব লগা কি আছে চৰকাৰ চলিব লগা কি আছে চৰকাৰে কওক না আমি কৰিম যি য'ত আছে আমি দায়িত্ব লৈছোঁ আজিৰ পৰা কোনো নাযায় তাতে চবেই বাহ দিব নিজৰ ডিছক্ৰেডিটটো ঢাকিবৰ কাৰণে ধৰ্মৰ সহায় লৈ মানুহক ব্ৰেইন ৱাছ কৰিবলৈ বিচৰাটো ধিক্কাৰৰ যোগ্য আৰু এইটো অতি গ্ৰহণযোগ্য অসমৰ ৰাইজে গ্ৰহণ কৰিব নালাগে আৰু সেই ভিডিঅ'টোৰ জৰিয়তে অসমৰ আৰ্থিক প্ৰতিচ্ছবিখন প্ৰতিফলিত হয় তাত আজমলৰ একো দুখ নাই কাৰণ আজমলে কাকো প্ৰেছাৰ দিয়া নাই তই মোৰ ভৰিত ধৰ বুলি আজমলে ভালকৈ বহিবই নোৱাৰে খোজে কাঢ়িব নোৱাৰে বহি আছে তাতে গৈ তেওঁলোকে সেৱা কৰিছে উপায় নাই তেওঁলোকৰ তাত পইচা নাই তেওঁলোকৰ আৰ্থিক অৱস্থা বেয়া আৰ্থিকভাৱে তেওঁলোকক টনকিয়াল কৰিব পৰা নাই বানপানীৰ সময়ত তেওঁলোকক সহায় কৰিব পৰা নাই তাৰ বাবে মই নিজক চিকুটি চোৱা উচিত তোমালোকে তাকে নকৰি গৈ পেলাই আজমলক দুখ দি পেলাই ৰাজনীতিৰ শেষ শিকিবলৈ আহিছা ৰাজনীতিৰ শেষ ল'বলৈ আহিছা